এটোতো ঠিক কথা যে কংগ্ৰেছ দলে আমাক যি ধৰণে বিশ্বাসঘাতকতা কৰিলে পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত এটো মানে যিকোনো সীমা আচলতে পাৰ হৈ গৈছে। আমি সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলাটো বিচাৰিছিল। আমি বাৰম্বাৰ কৈছিলো যে কোনো পধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে। আমি কৈছিলো যে যেহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে, তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে। আমি কোনো পধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককে ইলেকশ্যন খেলিব নালাগে। পৃথক পৃথককে ইলেকশ্যন খেলা মানে হ'ব আমাৰ সুইচাইড। যদি চৰকাৰী পক্ষৰ মানুহ একেলগে থাকে দুইটা দল আৰু বিৰোধী পক্ষ বেলেগ বেলেগকে থাকে, ডেফিনেটলি সেইটো চৰকাৰী পক্ষৰ কাৰণে সুবিধাজনক। আনকি এইটো দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টত নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিটোতো কংগ্ৰেছে ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰি একেলগতে ইলেকশ্যন নেখেলি প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে শিৱসাগৰত বিজেপিক সহায় কৰিবৰ কাৰণে কাম কৰিছে। মই সুধিছিলো যে কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই সুধিছিলো যে কিয় আপোনালোকে একলগ হোৱা নাই। সকলোৱে একেমুখে ক'লে যে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই। মই ক'লো কি কাৰণে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই? কৈছে ভূপেন বৰা ডাঙৰীয়া যদি কংগ্ৰেছৰ সভাপতি হৈ থাকে, যদি ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনো পধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে, বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব, সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্যমঞ্চ কৰিব, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে। ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হৈ যায় বুলি ভাবিয়ে শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্দেশত সুব্ৰমিত্ৰ গগৈ আৰু যি মোৰ বিৰুদ্ধে যোৱাবাৰ ইলেকশ্যনত উঠিছিলে 21 চনত কংগ্ৰেছৰ পৰা, আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই, একলগ হ'বলৈ দিয়া নাই। বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই, কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্তত শিৱসাগৰত একেলগতে খেলিবই লাগিব, অন্তত শিৱসাগৰত একেলগতে খেলিবই লাগিব। কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে, ভয় দেখুৱাইছিলে, ব্লেকমেইল কৰিছিলে। তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছো যে কি কাৰণ হ'ল। তেতিয়া আমি গম পালো যে নহয়, এইটো দুটা কাৰণত হৈছে। এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই। যদি শিৱসাগৰত আমাৰ মাজত বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়াৰ পজিটিভ হ'ব, এডভান্টেজিয়াছ পজিশ্যনলৈ যাব। ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ সম্পৰ্কটো বৃদ্ধি হ'ব, ভাল হ'ব। সেই সম্পৰ্কটো ভাল হ'লে গৌৰৱ গগৈৰ লোকচান হ'ব। গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেতিয়ালৈকে তেওঁ বিৰোধী ঐক্যমঞ্চত হ'বলৈ নিদিয়ে, এই কথা কোৱা হৈছে। দ্বিতীয়তে আকৌ এটা কোৱা হৈছে যে নহয়, দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতেও এইটো হোৱাটো বিচৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ। 2021ত আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ, নিদিলোঁ। এবাৰ দিব লাগিব। তেতিয়াহ'লে নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে। ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। যদি আমাক এনেকৈ বাৰম্বাৰ মানুহে বিশ্বাসঘাতকতা কৰে, আমি সদায় তেওঁলোকক
মানে নৰম হৈ থকাটোৰ কোনো অৰ্থ নাই মই বহুত দলৰ ভিতৰত গালি খাইছোঁ বহুত দলৰ ভিতৰত সমালোচিত হৈছোঁ কংগ্ৰেছৰ প্ৰতি ইমান নৰম ভাৱ কংগ্ৰেছৰ প্ৰতি ইমান সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো আৰু বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুঁট মাৰিব পাৰিব সাপে খুঁট দিয়াৰ নিচিনাকৈ এইটো ভাবিবই নোৱাৰি আনকি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক কৈছে যে কৃতজ্ঞতা বশতঃ হলেও গৌৰৱ গগৈ আপোনালোকৰ তাতে জিলা পৰিষদৰ চিটকেইটা এৰি দিয়া উচিত আছিলে কাৰণ আপোনালোকে গৌৰৱ গগৈৰ কাৰণে যিটো খাটন দিছিলে যিমান কষ্ট কৰিছিলে ৰাইজৰ দলে তাৰ পাছত গৌৰৱ গগৈ আপোনালোকক এইটো অন্যায় কৰাটো সঁচা সঁচিকে অন্যায় কথা হৈছে এইটো দুৰ্ভাগ্যজনক কথা আৰু শিৱসাগৰটো মোক সদায় কৈয়ে থাকে যে সুব্ৰমণ্য গগৈ শিৱসাগৰত আজিও আহিছোঁ দুজন সাংবাদিকেতো মোক কৈছে আজি কমেও 5-6জন মানুহে কৈছে যে সুব্ৰমণ্য গগৈটো ডাইৰেক্টলি তেওঁ বিজেপিৰ লগত ৰিলেটেড তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো দাদা ব্ৰিগেড সেই দাদা ব্ৰিগেডৰ সদস্য স্পষ্টকৈ কয় মানুহে মোৰ কাৰণে এইটো আচৰিত কথা এইটো ৰহস্যজনক কথা যে দাদা ব্ৰিগেডৰ সদস্য সুব্ৰমণ্য গগৈ যেনেকৈ দাদা ব্ৰিগেডৰ প্ৰিয় একেটা সময়তে আকৌ বিজেপিৰ বিৰোধিতা কৰা বুলি কোৱা গৌৰৱ গগৈৰো আটাইতকৈ আপোন মানুহজন শিৱসাগৰত আকৌ সুব্ৰমণ্য গগৈ এই ৰহস্যটো মই এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা কেনেকৈ এইটো সম্ভৱ হৈছে এইটো কেনেকৈ সম্ভৱ হৈছে যে একেজন মানুহে কেনেকৈ বিজেপিৰ বিৰোধিতা কৰা গৌৰৱ গগৈৰো বন্ধু গৌৰৱ গগৈৰো সতীৰ্থ আৰু একেটা সময়তে তেওঁলোক আকৌ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাৰো সতীৰ্থ হ'ব পাৰিছে এইটো মোৰ কাৰণে ৰহস্যজনক কথা কৰবাত তাৰমানে অখিল গগৈ খৰুৱাবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি একলগ হৈ যায় নেকি অখিল গগৈৰ বিৰোধিতা কৰিবৰ কাৰণে ৰাইজৰ দলৰ বিৰোধিতা কৰিবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি কৰবাত কোনোবা পইণ্টত একলগ হৈ যায় নেকি আজি ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে গোটেই পুৰণি নতুন মিলাই দেই ছখন যি আমাৰ আপোনাৰ কি কয় জিলা পৰিষদ আছে সেই জিলা পৰিষদৰ ছখনতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে সকলোৱে জানে যে কংগ্ৰেছ কতো নিজিকে কংগ্ৰেছৰ নেতৃবৰ্গই মণ্ডল কংগ্ৰেছৰ মানুহবিলাকে তৃণমূল কংগ্ৰেছৰ মানুহবিলাকে জিলা কংগ্ৰেছৰ বিভিন্নজনে আমাক কৈ আছে যে কংগ্ৰেছে কতো নিজিকে কিন্তু আপোনালোকক কৰোৱাবৰ কাৰণে দিয়া হৈছে আমি তেওঁলোকক কৈছিলো যে নহয় 4খন এখন আমাক দিয়ক আপোনালোকে 2খনত খেলক আপোনালোকো জিকিব আমিও জিকিম কিন্তু তেওঁলোকে এৰি নিদিয়ে তাৰ অৰ্থটো কি তাৰ অৰ্থটো হ'ল যে কংগ্ৰেছে যেনেকৈ 2021 চনত মুখ হৰুৱাবৰ কাৰণে কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিছিলে বিজেপিৰ লগত লগ লাগি সুব্ৰমণ্য গগৈক প্ৰাৰ্থী দিছিলে এতিয়া সুব্ৰমণ্য গগৈ একেজনে গৌৰৱ গগৈৰ লগত লগ লাগি এতিয়া ৰাইজৰ দলৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰত্যেকটো জিলা পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তত তেওঁলোকে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিছে তেওঁলোকে জানে যে তেওঁলোক জিকিবৰ কাৰণে নহয় তেওঁলোকে অখিল গগৈ খৰুৱাবৰ কাৰণে ৰাইজৰ দলক খৰুৱাবৰ কাৰণে আৰু বিজেপিক সেৱা কৰিবৰ কাৰণে তেওঁলোকে এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এতিয়া ডেফিনেটলি এবাৰ আমি আপোনাৰ আহোম কেণ্ডিডেট নাজিৰাৰ কাৰণে আহোম কেণ্ডিডেট ইতিমধ্যে ঠিক কৰি পেলাইছো আমি আচলতে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন কংগ্ৰেছ দলৰ প্ৰধান এজন নেতা গতিকে আমি তাত সাংগঠনিক কাম কাজ নকৰিছিলোঁ ৰাজনৈতিক কাম কাজ কৰা নাছিলোঁ ইচ্ছা কৰি তেওঁক জিকাম বুলি ভাবি যে তেওঁক আমি ডিষ্টাৰ্ব নকৰোঁ তেওঁ একদম শান্তিপূৰ্ণ বা শান্তিৰে সৈতে তেওঁ বিজেপিৰ বিৰোধিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব খুজিছিলোঁ কিন্তু যেতিয়া তেওঁ নিজে বিজেপিৰ বিৰোধিতা নকৰে বিৰোধিতা কৰে ৰাইজৰ দলৰ বিজেপি তেওঁলোকৰ বন্ধু আৰু ৰাইজৰ দল তেওঁলোকৰ শত্ৰু গতিকে এইবাৰ ৰাইজৰ দলে নাজিৰাত ডেফিনেটলি একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ ৰাইজৰ দলে নাজিৰাত আমি কেণ্ডিডেট দিম সেয়া আহোম কেণ্ডিডেট বা চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হ'ব আৰু নিশ্চিতভাৱে এইবাৰ আমি ভালকৈ নাজিৰাত এইবাৰ যুঁজখনত নামিম আৰু যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ম গৌৰৱ মই নাজানো মোক কোনোবাই কৈ আছে আপুনি যেনেকৈ কৈছে যে আচলতে বিজেপিয়ে চৰকাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আপুনি কোৱাৰ দৰে যেনেকৈ মানে এইটো ISIৰ লগত যোগাযোগ থকাৰ যিটো গোচৰ হেৰি কৰিছে সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈ সেইটো অভিযোগ মই নাজানো হ'বও পাৰে নহ'বও পাৰে আপুনি যেনেকৈ সন্দেহ কৰিছে বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকৈ ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে হ'বও পাৰে নহ'বও পাৰে মই নাজানো কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয়